অখিল গগৈ হওক কংগ্ৰেছ পাৰ্টি হওক তেওঁলোকে লিলি হোটেলত লিলিমাই কৰি 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 তেওঁলোকে মিত্ৰতা নহয় অমুক নহয় তমুক নহয়। আমি অখিল গগৈলৈ প্ৰশ্ন কৰিব বিচাৰোঁ যে অসমত নাগৰিকত্বৰ ভিত্তিবৰ্ষ কি হোৱা উচিত। আপুনি যদি সঁচা অৰ্থত বিজেপিক খেদিব বিচাৰিছে আপুনি উজনি অসমলৈ যাওক, আপুনি মধ্য অসমৰ চিটবিলাকত ফ'কাছ কৰক, কাৰণ তেখেতে বিজেপিৰ কাঠপুতলা হিচাপে কাম কাজ কৰি আছে। যোৱা নিৰ্বাচনত তাৰ প্ৰমাণ। বিজেপি বিৰোধী জনগণে অখিল গগৈক চিনাক্তকৰণ কৰাৰ প্ৰয়োজনীয়তা আছে। বদৰুদ্দিন আজমল চাহাবৰ দেহৰ গঠনক লৈ যিবিলাক মন্তব্য কৰিছে, এই বডি শ্বেমিঙক আমি তীব্ৰ নিন্দা কৰিছোঁ। আমি অখিল গগৈক কেতিয়াও বডি শ্বেমিং কৰিবলৈ যোৱা নাই। শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ ডাঙৰীয়াই AIUDF দল তথা AIUDF দলৰ সন্মানীয় সভাপতি হজৰত মৌলানা বদৰুদ্দিন আজমল চাহাবক কেন্দ্ৰ কৰি কেতবোৰ ব্যক্তিগত আক্ৰমণ কৰিছে। চাওক, এয়া ৰাজনৈতিক ময়দান, ইয়াতে ৰাজনৈতিক আক্ৰমণ কৰিলে আমি একো ক'বলগীয়া নাই, তাৰ প্ৰত্যুত্তৰ আমি ৰাজনৈতিকভাৱে দিম। যেতিয়া বডি শ্বেমিং কৰিব, যেতিয়া কাৰোবাৰ দৈহিক গঠন লৈ কথা ক'ব, কাৰোবাৰ ৰং লৈ কথা ক'ব, সেই কথাটোক কিন্তু সভ্য সমাজে আৰু শিক্ষিত সমাজে কেতিয়াও গ্ৰহণ নকৰে। বদৰুদ্দিন আজমল চাহাবৰ দেহৰ গঠনক লৈ যিবিলাক মন্তব্য কৰিছে, এই বডি শ্বেমিঙক আমি তীব্ৰ নিন্দা কৰিছোঁ। আমি অখিল গগৈক কেতিয়াও বডি শ্বেমিং কৰিবলৈ যোৱা নাই। তেখেতক বৰঞ্চ আমি বিধানসভাৰ ভিতৰত তেখেত এজন বিৰোধী বিধায়ক হিচাপে আমাৰ দলে সদায় সহানুভূতি আৰু সমৰ্থনৰ দৃষ্টি তেখেতৰ প্ৰতি আমি কৰি আহিছোঁ। কিন্তু তেখেতে AIUDF দল সম্পৰ্কে যিধৰণে নামনি অসমৰ বিভিন্ন সমষ্টিসমূহত গৈ যি কথা বতৰাবিলাক কৈ আছে, তাৰ প্ৰত্যুত্তৰ আমি কিছু কম বেছি পৰিমাণে দিব লাগিব। আজি তেখেতে বিজেপিক বিতৰণ কৰিবলৈ কলৈকে আহিছে? বিজেপিক খেদিবলৈ আমি বাগবৰৰ মানুহ বিজেপি খেদিছোঁ, নাই আমাৰ ইয়াতে বৰপেটাৰ মানুহে আমি বিজেপি খেদিছোঁ, আমি চেঙাৰ মানুহে বিজেপিক ৰখা নাই। আমি নামনি অসমৰ যিবিলাক ছিটসমূহ আছে এইসমূহ ঠাইত বিজেপি নাই, কিন্তু তেওঁ কৈ আছে যে আমি বিজেপিক খেদিবলৈ ইয়ালৈ আহিছোঁ। আপুনি যদি সঁচা অৰ্থত বিজেপিক খেদিব বিচাৰিছে আপুনি উজনি অসমলৈ যাওক, আপুনি মধ্য অসমৰ ছিটবিলাকত ফ'কাছ কৰক। এই ঠাইত আমি বিজেপি বিৰোধী শক্তি ইতিমধ্যেই আছোঁ, আৰু বৰঞ্চ কিন্তু তেখেত তালৈকে নাযায়, কাৰণ তেখেতে বিজেপিৰ কাঠপুতলা হিচাপে কাম কাজ কৰি আছে। যোৱা নিৰ্বাচনত তাৰ প্ৰমাণ। অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈ অসমৰ ৰাজনীতিত থকাৰ কাৰণে 2021 চনত তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰাৰ কাৰণে অসমত কংগ্ৰেছ, AIUDF, BPF, CPIMৰ চৰকাৰ অহা নাছিল। এই কথা অসমৰ জনগণে জানে। আমি অখিল গগৈলৈ প্ৰশ্ন কৰিব বিচাৰোঁ যে অসমত নাগৰিকত্বৰ ভিত্তিবৰ্ষ কি হোৱা উচিত। তেখেতে তেখেতৰ কিতাপ বিদেশী সমস্যা বিতৰণৰ যি প্ৰসংগত যি কিতাপ লিখিছিল, তাতে এজন বিশেষ ব্যক্তিৰ ৰিকমেণ্ডেশ্যনক কোট কৰি তেখেতে 1951 সমৰ্থন কৰা নাছিল জানো? আৰু তেখেতে ক'ব লাগে ডিটেনশ্যন কেম্প সম্পৰ্কে তেখেতৰ ভূমিকা কি। তেখেতে জনাব লাগে যে অসমৰ চৌদিশে হৈ থকা ভূমিহীন মানুহক উচ্ছেদৰ সংক্ৰান্তত তেখেতৰ দলে কৰি আছে কি। আৰু তেখেতে সহজ সৰল হোজা চৰ্চা পৰিবাসী জনগণক, সংখ্যালঘু মানুহক ভুল পথে বিভ্ৰান্ত কৰিবলৈ ৰাজনৈতিক চাটুকাৰিতাৰ জৰিয়তে সংখ্যালঘু সমাজত সোমাবলৈ কৰা যত্ন, এয়া অপচেষ্টা হ'ব আৰু বৃথা প্ৰচেষ্টা হ'ব। তেখেতৰ আচল স্বৰূপ আমি জনগণৰ আগত নিশ্চিতভাৱে জনগণৰ আগত আমি প্ৰকাশ কৰিম। আমি বিজেপি বিৰোধী শক্তি হিচাপে অসমৰ ৰাজনৈতিকভাৱে অসমীয়া জনগণৰ বিৰুদ্ধে থকা বিজেপিক প্ৰতিহত কৰিবলৈ ঐক্যবদ্ধভাৱে যুঁজ দিয়াৰ প্ৰয়োজন। সেই সময়ত তেওঁলোকে অখিল গগৈ হওক কংগ্ৰেছ পাৰ্টি হওক তেওঁলোকে লিলি হোটেলত লিলিমাই কৰি 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 তেওঁলোকে মিত্ৰতা নহয় অমুক নহয় তমুক নহয়, তেওঁলোকৰ যুঁজ বাগৰখিনি চাই আছোঁ। আৰু আজিৰ সময়ত দেখা গৈছে যে অখিল গগৈ নিজাববীয়াকৈ বিজেপিক সহায় কৰিবলৈ দেহে কেহে যি ধৰণৰ লাগিছে, এয়া অসমৰ ৰাজনীতিৰ বাবে অশনি সংকেত। বিজেপি বিৰোধী জনগণে অখিল গগৈক চিনাক্তকৰণ কৰাৰ প্ৰয়োজনীয়তা আছে।